কংগ্ৰেছ থাকিলেও এইবাৰ আমি বৰপেটা সমষ্টিত বিপুল ভোটত জিকাটো নিশ্চিত আছিল। বিগত লোকসভাৰ ইলেকশ্যনৰ ৰিজাল্টে আমাক নিশ্চিতভাৱে দেখুৱাই দিছিলে যে আমাৰ বৰপেটাত এইবাৰ বিজেপি বা এজিপি জিকিবই। কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ মনোনয়ন কেঞ্চেল হোৱাত মই নিজে বেয়াই পাইছোঁ, কাৰণ যুদ্ধত যদি সন্মুখত কম্পিটিটৰ নাথাকে কাৰ লগত আপুনি কম্পিটিশ্যন কৰিব। কংগ্ৰেছৰ প্ৰাৰ্থীজন থাকিলে মই ভাল পালোহেঁতেন, কিন্তু ইলেকশ্যন কমিশ্যনৰ ওপৰততো আৰু মই ক'ব নোৱাৰোঁ। অভিলেখ এইবাৰ ইমান ভোটত হ'ব, আপোনালোকে নিজে ভাবকচোন। 9টা বজাত ইলেকশ্যন মিটিঙত কোনোবা মানুহ আহে নেকি? আজিৰ এতিয়াওতো দূৰত চাই আহিয়ে আছে মানুহ। এনেকুৱা পৰিৱেশ অসমত আগতে নাছিলেই। এইবাৰ ঐতিহাসিক বিজয়ৰ ফালে আমি আগবাঢ়িছোঁ। মানুহেতো এইবাৰ পাৰিলে 126তকৈ ওপৰ বিজেপিক দিয়াত আছে। সেইকাৰণে দেখা যাওক, ইলেকশ্যনৰ 9 তাৰিখৰ গধূলিলৈকে মই গম পাম, কিন্তু বৰপেটাত যে বিজেপি জিকিব সেইটো আজিয়ে মোৰ পৰা লিখি লওক। আৰু বিজেপি মানে এজিপি, এজিপি মানে বিজেপি। কংগ্ৰেছ থাকিলেও এইবাৰ আমি বৰপেটা সমষ্টিত বিপুল ভোটত জিকাটো নিশ্চিত আছিল। বিগত লোকসভাৰ ইলেকশ্যনৰ ৰিজাল্টে আমাক নিশ্চিতভাৱে দেখুৱাই দিছিলে যে আমাৰ বৰপেটাত এইবাৰ বিজেপি বা এজিপি জিকিবই। কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ মনোনয়ন কেঞ্চেল হোৱাত মই নিজে বেয়াই পাইছোঁ, কাৰণ যুদ্ধত যদি সন্মুখত কম্পিটিটৰ নাথাকে কাৰ লগত আপুনি কম্পিটিশ্যন কৰিব। কংগ্ৰেছৰ প্ৰাৰ্থীজন থাকিলে মই ভাল পালোহেঁতেন, কিন্তু ইলেকশ্যন কমিশ্যনৰ ওপৰততো আৰু মই ক'ব নোৱাৰোঁ। অভিলেখ এইবাৰ ইমান ভোটত হ'ব, আপোনালোকে নিজে ভাবকচোন। 9টা বজাত ইলেকশ্যন মিটিঙত কোনোবা মানুহ আহে নেকি? আজিৰ এতিয়াওতো দূৰত চাই আহিয়ে আছে মানুহ। এনেকুৱা পৰিৱেশ অসমত আগতে নাছিলেই। এইবাৰ ঐতিহাসিক বিজয়ৰ ফালে আমি আগবাঢ়িছোঁ। মানুহেতো এইবাৰ পাৰিলে 126তকৈ ওপৰ বিজেপিক দিয়াত আছে। সেইকাৰণে দেখা যাওক, ইলেকশ্যনৰ 9 তাৰিখৰ গধূলিলৈকে মই গম পাম, কিন্তু বৰপেটাত যে বিজেপি জিকিব সেইটো আজিয়ে মোৰ পৰা লিখি লওক। আৰু বিজেপি মানে এজিপি, এজিপি মানে বিজেপি। কংগ্ৰেছ থাকিলেও এইবাৰ আমি বৰপেটা সমষ্টিত বিপুল ভোটত জিকাটো নিশ্চিত আছিল। বিগত লোকসভাৰ ইলেকশ্যনৰ ৰিজাল্টে আমাক নিশ্চিতভাৱে দেখুৱাই দিছিলে যে আমাৰ বৰপেটাত এইবাৰ বিজেপি বা এজিপি জিকিবই। কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ মনোনয়ন কেঞ্চেল হোৱাত মই নিজে বেয়াই পাইছোঁ, কাৰণ যুদ্ধত যদি সন্মুখত কম্পিটিটৰ নাথাকে কাৰ লগত আপুনি কম্পিটিশ্যন কৰিব। কংগ্ৰেছৰ প্ৰাৰ্থীজন থাকিলে মই ভাল পালোহেঁতেন, কিন্তু ইলেকশ্যন কমিশ্যনৰ ওপৰততো আৰু মই ক'ব নোৱাৰোঁ। অভিলেখ এইবাৰ ইমান ভোটত হ'ব, আপোনালোকে নিজে ভাবকচোন। 9টা বজাত ইলেকশ্যন মিটিঙত কোনোবা মানুহ আহে নেকি? আজিৰ এতিয়াওতো দূৰত চাই আহিয়ে আছে মানুহ। এনেকুৱা পৰিৱেশ অসমত আগতে নাছিলেই। এইবাৰ ঐতিহাসিক বিজয়ৰ ফালে আমি আগবাঢ়িছোঁ। মানুহেতো এইবাৰ পাৰিলে 126তকৈ ওপৰ বিজেপিক দিয়াত আছে। সেইকাৰণে দেখা যাওক, ইলেকশ্যনৰ 9 তাৰিখৰ গধূলিলৈকে মই গম পাম, কিন্তু বৰপেটাত যে বিজেপি জিকিব সেইটো আজিয়ে মোৰ পৰা লিখি লওক। আৰু বিজেপি মানে এজিপি, এজিপি মানে বিজেপি।